নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আৰু এইকেইটা দিনত ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে দেৱালী আনহাতে কালী পূজা অনুষ্ঠুপীয়াকৈ সকলোৱে উদযাপন কৰিছে যিহেতু ৰাজ্যত এতিয়া জুবিনদা বিহীন আমি প্ৰতিটো পুৱা প্ৰতিটো দিন অতিবাহিত কৰিব লগা হৈছে তদন্ত চলি আছে ন্যায় সকলোৱে আমি কামনা কৰিছোঁ দাদা আপোনাৰ কাষলৈ আহিছোঁ আমি প্ৰথমতে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম ধন্যবাদ নমস্কাৰ আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি বৃহস্পতি টুঙি হৈ আছে তাৰমানে কৰ্কট ৰাশিত বহি আছে আজি কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত শুক্ৰ আৰু চন্দ্ৰ কন্যা ৰাশিত আজি ৰবি বুধ মংগল আৰু লগ্ন তুলা ৰাশিত বহি আছে এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড ল'লোঁ মানসিক অস্থিৰতা দূৰ হ'ব শৰীৰত দুৰ্বলতা অনুভৱ কৰিব সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব আজি ধনপ্ৰাপ্তিৰ যুগ যান বাহনৰ ক্ষেত্ৰত শুভ ফল য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক শ্বৰ্টছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলৰ তৰাজ ব্যৱসায় বাণিজ্যত উন্নতি লাভৰ সম্ভাৱনা খৰচা পাতি বৃদ্ধি পাব মামলা মকদ্দমাত ক্ষয় ক্ষতি হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া কাপছ এণ্ড পেণ্টাকলছ মিথুন ৰাশি জেমিনি সন্তানৰ সুসংবাদে মনত আনন্দ দিব বিদ্যাৰ্থীসকলে ভাল ফল নাপায় দূৰ ভ্ৰমণৰ যুগ আছে বিয়া বাৰুৰ যোগাযোগত আজি শুভ ফল দেখা যায় মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কামাখ্যা মন্দিৰত এযোৰ পাৰ চৰাই এৰি থৈ আহক শুভ ফল দিব ব্লু কালাৰ লাকি ব্ৰাউন কালাৰ আনলাকি এতিয়া হওক শ্বৰ্টছ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ কৰ্মৰ ক্ষেত্ৰত খেলি মেলি বেমেজালি আদি খেলুৱৈসকলে সুফল লাভ কৰিব পাৰিব সন্তানৰ বাবে চিন্তিত হ'ব ধন সা সম্পত্তিৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিক প্ৰশ্ৰয় নিদিব আজি দান ধ্যান কৰক ভাল ফল পাব পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত এগৰাকীয়ে লিখিছে যে মোৰ ল'ৰাটোৰ পঢ়া শুনাত মন নবহে কি কৰিব লাগিব আৰু সন্তান প্ৰাপ্তিত কিবা বাধা আছে নেকি তেওঁ চাই দিব কৈছে যদি আপোনাৰ সন্তানৰ পঢ়া শুনাত মন নাথাকে তেন্তে সন্তানৰ পঢ়াৰ টেবুলৰ উত্তৰ পূব দিশত আপুনি এটা ক্ৰিষ্টেল বল নতুবা গ্লোব ৰাখক কাঁচৰ গ্লোব হ'লে ভাল তেতিয়া মনোযোগ বৃদ্ধি পাব চন্দ্ৰৰ ওপৰত গ্লোবটোৱে প্ৰভাৱ বিস্তাৰ কৰে তেতিয়া মনোযোগ বৃদ্ধি পায় আৰু আপোনাৰ সন্তান প্ৰাপ্তিত যদি বাধা থাকে তেতিয়া ঘৰখনত নাগপাছ যন্ত্ৰ প্ৰতিষ্ঠা কৰক আৰু শুক্ৰবাৰে প্ৰতিষ্ঠা কৰিব লাগে আৰু এটি শুক্ৰবাৰৰ ভিতৰত 80,000 টাইমছ ৰাহু বেদক্ত মন্ত্ৰ জপ কৰিব লাগে ৰাহুৰ মন্ত্ৰ প্ৰত্যেক দিনা পূজা পাতল কৰক দৰিদ্ৰ ব্যক্তিক ব্লেক ব্লেংকেট কলা কম্বল দান কৰক দক্ষিণা দান কৰক আৰু বুধবাৰ দিনটোত ব্ৰত ৰাখক তেতিয়া সন্তান প্ৰাপ্তিত শুভ ফল দিয়ে ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো অব্যাহত ৰাখিম কিন্তু এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ হিতান্তে দাদা পুনৰ উভতিছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া কাপছ এণ্ড হেংমেন এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে লিঅ' মোকদ্দমা আদিত সফলতা ঘৰুৱা শান্তি বিৰাজমান ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য আদি দেখুৱাই আছে প্ৰেমত শুভ ফল য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশি ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত শুভ ফল পাব পেটৰ বেমাৰত ভুগিব পাৰে অশান্তি থাকিব আত্মবিশ্বাসত সফলতা আজি যান বাহন ক্ৰয়ৰ যুগ দেখা যায় কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ভিকাৰীক অলপমান আটপ চাউল দক্ষিণাৰ সৈতে আগবঢ়াওক ভাল হ'ব ব্ৰাউন কালাৰ লাকি মেৰুণ কালাৰ আনলাকি তুলা ৰাশি লিব্ৰা শ্বৰ্টছ এণ্ড শ্বৰ্টছ কৰ্মত সহকৰ্মীৰ ব্যৱহাৰে আপোনাক অশান্তি দিব পাৰে বিদ্যাত শুভ ফল আৰ্থিক মধ্যম দেখা বৰ সুস্থ নাথাকিব মান সন্মান হানি হ'ব আপুনি বিচলিত হ'ব পাৰে আজি শংখৰ আঙুঠি পিন্ধক মেৰুণ কালাৰ ইউজ কৰক আনলাকি কালাৰ হ'ব ব্লু এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড পেণ্টাকলছ আৰ্থিক ক্ষেত্ৰত খৰচাৰ মাত্ৰা বেছি হ'ব ঘৰুৱা বা কৰ্মস্থানত আহুকাল নাপায় পিতৃৰ খুব বেয়া নহয় বিদ্যাত অনুকূল আজি ঘৰখনত উন্নতি অব্যাহত থাকিব আজিৰ দিনটোত ব্ৰাউন কালাৰ লাকি পিংক কালাৰ আনলাকি এক বিষয় কেনেধৰণৰ আছে আজি দাদা কি আনিছে হয় আজিৰ বিষয়টো হৈছে গোবৰ্ধন পূজা কাইলৈ 22 অক্টোবৰ কাইলৈ গোবৰ্ধন পূজা গৌশালা মেলা গতিকে গোবৰ্ধন পূজাৰ বিষয়ে আজি কম গোবৰ্ধন পূজা 22 অক্টোবৰ 2025
কাতি মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিত গোবৰ্ধন পূজা কৰা হয়। ভক্তসকলে এইদিনা কৃষ্ণক বিভিন্ন ধৰণৰ নিৰামিষ খোৱা প্ৰস্তুত কৰি অৰ্পণ কৰে। এইদিনাই শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত গাঁওবাসীৰ মূৰৰ ওপৰত তুলি ধৰি সকলোকে প্ৰবল বৃষ্টিপাতৰ পৰা সুৰক্ষা প্ৰদান কৰিছে। এইদিনা মহিলাসকলে ঘৰৰ চোতালত গোবৰেৰে গোবৰ্ধন পৰ্বতৰ আকৃতি তৈয়াৰ কৰি পূজা কৰিব লাগে। গোবৰ্ধন পূজাৰ দিনা শ্ৰীকৃষ্ণক গাখীৰেৰে স্নান কৰাই 56 ভোগেৰে অন্নকূট নিবেদন কৰক। এইদিনা গৰুক ফল আৰু মিঠাই খুৱাব লাগে। গৰুক মাটিৰ তিলক লগাব। ইন্দ্ৰক ধন্যবাদ জনোৱাৰ বাবেও এই পূজা কৰা হয়, কাৰণ ইন্দ্ৰৰ কাৰণে ফচল উৎপাদন হয়। যিসকলে বাণিজ্যিকভাৱে বা ঘৰুৱাভাৱে পশুপালন কৰিছে তেওঁলোকে এই পূজা কৰিলে বিশেষ ফল পাব। গোবৰ্ধন পূজা কি আৰু এই গোবৰ্ধন পূজা কিদৰে পালন কৰে, ৰীতি নীতি পৰম্পৰা নিয়মসমূহ দাদাই খুব সুন্দৰকৈ কৈছে। আমি সকলো আশা কৰিছোঁ যে আপোনালোক উপকৃত হ'ব। দাদা, আমি আনকেইটা ৰাশিফল নাপাওঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড চ'ৰ্চ ধনুৰাশি ছেজিটেৰিয়াছ। বৈবাহিক ক্ষেত্ৰত সমস্যা দেখা যায়। কৰ্মস্থানত আশাপূৰ্ণ যোগাযোগ, বন্ধুৰ পৰা উপকৃত হ'ব। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে শিৱ পাৰ্বতীক দৰ্শন কৰক। পিংক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স। কেপ্ৰিকৰ্ণ, দাম্পত্য জীৱনত পৰিৱৰ্তন তেনে নাই। সন্তানৰ মধ্যম, আত্মীয় স্বজনৰ বাবে চিন্তিত হ'ব। বিয়া বাৰুৰ যোগাযোগত শুব। ব্যৱসায় বাণিজ্যত দূৰ ভ্ৰমণৰ সম্ভাৱনা। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ একুৰিয়াছ। কাপছ এণ্ড ওৱান্স। কুম্ভ ৰাশিত চাকৰিয়ালসকলে আজি স্থান পৰিৱৰ্তনৰ দিশ দেখুৱাই আছে। স্থান পৰিৱৰ্তন কৰিব পাৰে। বিদ্যাত শুভ ফল। কৰ্মতৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন কৰক। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে লোহাৰ খাৰু এটা পিন্ধক, শুভ ফল পাব। আজি ৰেড কালাৰ লাকি, ব্লেক কালাৰ, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশি। কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ দেখা যায়। কৰ্মস্থানত অৱশ্যে কিছু বাধা আছে। যাত্ৰাত শুভ। বন্ধু বান্ধৱৰ লগত সম্পৰ্ক স্থাপন। প্ৰেমত আহুকাল। আজি ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। আমি অনুষ্ঠানটো শেষ কৰিম দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু যদি মোৰ ফেচবুক পেজলৈ আহে তেতিয়া কিৰৈয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰৈয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰ হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।